নমস্কাৰ লেংডন বাতৰি ষ্টুডিঅ'ৰ পৰা মই তস্মিতা ডেকাই আপোনালোক সকলোকে স্বাগতম জনাইছো। সমগ্ৰ অসমবাসীৰ বাবে দুখবৰ। জিএমচিএইচত শেষ নিশ্বাস ত্যাগ কৰিলে পদ্মশ্ৰী বীৰুৱালা ৰাভাই। অন্ধবিশ্বাসৰ গ্ৰাসৰ পৰা মানুহক উলিয়াই অনাৰ বাবে যুদ্ধ কৰি আহিছিল তেওঁ। বিগত সময়ত বিভিন্ন অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজি গৈছিল তেওঁ। 2021 চনত পদ্মশ্ৰী সন্মানেৰে বিভূষিত সমাজকৰ্মীগৰাকীয়ে দীৰ্ঘদিন ধৰি জিএমচিএইচত মৃত্যুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে। সমগ্ৰ অসমবাসীৰ বাবে দুখবৰ। জিএমচিএইচত শেষ নিশ্বাস ত্যাগ কৰিলে পদ্মশ্ৰী বীৰুৱালা ৰাভাই। অন্ধবিশ্বাসৰ গ্ৰাসৰ পৰা মানুহক উলিয়াই অনাৰ বাবে যুদ্ধ কৰিছিল তেওঁ। বিগত সময়ত বিভিন্ন অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজি গৈছিল তেওঁ। 2021 চনত পদ্মশ্ৰী সন্মানেৰে বিভূষিত সমাজকৰ্মীগৰাকীয়ে দীৰ্ঘদিন ধৰি জিএমচিএইচত মৃত্যুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে। ডাইনী হত্যাৰ বিৰুদ্ধে অবিৰত যুঁজ চলাই অহা সমাজকৰ্মীগৰাকীয়ে আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰে। মন কৰিবলগীয়া যে নিজৰ গাঁৱতে মহিলাসকলক একত্ৰিত কৰি ডাইনী হত্যাৰ বিৰুদ্ধে সবল জনমত গঠন কৰা বীৰুৱালা ৰাভাই 2011 চনত প্ৰতিষ্ঠা কৰিছিল মিছন বীৰুৱালা শীৰ্ষক এটা অনুষ্ঠান। অনুষ্ঠানটোৰ মাজেৰে সমগ্ৰ অসমতে অন্ধবিশ্বাসৰ আঁৰত ডাইনী হত্যাৰ নামত চলা নৃশংসতাৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিছিল বীৰুৱালা ৰাভাই। 2015 চনতে তেওঁৰ এই সবল পদক্ষেপৰ বাবে অসম চৰকাৰে অসম ডাইনী হত্যা নিষিদ্ধ প্ৰতিৰোধ আৰু সুৰক্ষা আইন প্ৰণয়ন কৰিছিল। 2018 চনৰ পৰা আইনখন কাৰ্যকৰী হৈছিল। অন্ধবিশ্বাস বিৰোধী যুঁজৰ অগ্ৰণী যোদ্ধা বীৰুৱালা ৰাভাৰ প্ৰচেষ্টাৰ বাবেই অসমত ডাইনী হত্যাৰ দৰে কুসংস্কাৰ বহু পৰিমাণে কমি গৈছে। মহিয়সী সমাজকৰ্মীগৰাকীৰ এই মহান পদক্ষেপৰ বাবেই 2021 বৰ্ষত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰিছিল। বিশিষ্ট সমাজকৰ্মী বীৰুৱালা ৰাভাৰ মৃত্যুত সমগ্ৰ অসমতে শোকৰ ছাঁ পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।